এই মেডিচিনটোৱে যিকোনো ধৰণৰ পেচাবৰ ইনফেকশ্যন ঠিক কৰিব পাৰে। আপোনালোকে পেচাব কৰিব গ'লে যদি পেচাবৰ ৰাস্তাত জ্বলা-পোৰা অনুভৱ কৰে, এবাৰ পেচাব কৰি অহাৰ পিছত অলপ সময় পিছতে যদি আকৌ পেচাব লাগে, পেচাব কৰোঁতে যদি আপোনালোকৰ কি হয়, বল প্ৰয়োগ কৰিবলগীয়া হয় বা পেচাব কৰোঁতে যদি কষ্ট অনুভৱ হয় বা কেতিয়াবা যদি পেচাবটো সম্পূৰ্ণৰূপে নোলায়, পেচাব কৰি অহাৰ পিছত ব্লাডাৰত অলপমান পেচাব যদি ৰৈ যোৱা যেন অনুভৱ হয়, কেতিয়াবা যদি আপোনালোকৰ তলপেটটোত কি হয় বিষ অনুভৱ কৰে আৰু তাৰ লগতে যদি শৰীৰত কেতিয়াবা আপোনালোকে জ্বৰ এটা অনুভৱ কৰে, তেনেহ'লে হয়তো আপোনালোকৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন হ'ব পাৰে। এই ইনফেকশ্যনটো এটা বেক্টেৰিয়াই কৰে। সেই বেক্টেৰিয়াটোৰ নাম হৈছে ইশ্চিনেচিয়া কলাই বা ই কলাই। আৰু এই বেক্টেৰিয়াটো ইমানেই স্মাৰ্ট নহয় যে এবাৰ যদি আপোনালোকৰ শৰীৰত আহি যায়, আপোনালোকে এণ্টিবায়'টিক খাই যদি সেইটো ঠিকো কৰি লয়, চাব কিছুদিন পিছত আকৌ হোৱাৰ সম্ভাৱনা থাকে বা বেছিভাগ মানুহৰ কি হয়, ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনটো ৰিপিটেডলি হৈ থাকে, সঘনাই হৈ থাকে, বিশেষকৈ মহিলা মানুহৰ ক্ষেত্ৰত। এইটো কিয় হয় জানেনে? প্ৰথম হৈছে আপোনালোকৰ হাইজিনৰ ক্ষেত্ৰত কিবা কম্প্ৰমাইজ হ'ব পাৰে। আপোনালোকে খুব বেছি চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিব লাগে। বিশেষকৈ আপোনালোকৰ পেচাব কৰা জেগাখিনি খুব ক্লিন থাকিব লাগে। আৰু ছেকেণ্ডলি হৈছে যে ই কলাই বেক্টেৰিয়াটো ইমানেই স্মাৰ্ট নহয়, সি প্ৰত্যেকটো নতুন এণ্টিবায়'টিকৰ প্ৰতি সহজতে ৰেজিষ্টেঞ্চ ক্ৰিয়েট কৰিব পাৰে। অৰ্থাৎ এটা এণ্টিবায়'টিক সেই বেক্টেৰিয়াটো কিল কৰোঁতে বাৰ এফেক্টিভ নহ'বও পাৰে। সেইকাৰণে বেছিভাগ ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে এণ্টিবায়'টিক লোৱাৰ পিছতো কিন্তু সমস্যাটো সমাধান নহয়। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই হোমিঅ'পেথিক মেডিচিনটো এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। আপোনালোকৰ প্ৰথমবাৰে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন হওক বা বাৰ ৰিপিটেডলি হোৱাৰ যিটো টেণ্ডেঞ্চি আছে, সেইটোৱে নহওক কিয়, কেন্থাৰিছ 30 নামৰ এই হোমিঅ'পেথিক মেডিচিনটোৱে আপোনালোকক 2-4 ঘণ্টাৰ ভিতৰতে এই সমস্যাটোৰ পৰা ৰিলিফ দিব পাৰে। কিন্তু এই মেডিচিনটো বনাওঁতে অলপমান সাৱধান হ'ব লাগে। আপোনালোকে এনেকুৱা 30 ml ড্ৰপাৰ এটাত সম্পূৰ্ণৰূপে 30 ml ডিষ্টিল্ড ৱাটাৰ লৈ ল'ব আৰু এই ডিষ্টিল্ড ৱাটাৰটোত এই কেন্থাৰিছ 30 মেডিচিনটোৰ পৰা জাষ্ট 1 টোপাল মেডিচিন ঢালি দিব। দি কেনে এই ডিষ্টিল্ড ৱাটাৰটোক 10 পৰা 12 বাৰমান আপোনালোকে এনেকৈ চেক কৰিব হাতৰ। তাৰপিছত এই ডিষ্টিল্ড ৱাটাৰটোৰ পৰা আপোনালোকে 20 টোপালকৈ ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি দিনত 3 বাৰ আপোনালোকৰ জিভাত ডাইৰেক্টলি কি কৰিব, ঢালি দিব। চাব এই মেডিচিনটো লোৱাৰ 2 পৰা 3 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ পেচাবৰ পৰিমাণ যিটো আছে, পৰিমাণটোও বাঢ়িব, পেচাবৰ যিটো জ্বলা-পোৰা আছে সেইটোও নিয়ন্ত্ৰণত আহি যাব। আৰু এই মেডিচিনটো এনেকৈ আপোনালোকে 3 দিন ব্যৱহাৰ কৰিব, চাব আপোনালোকৰ সমস্যাটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, বিভিন্ন চিকিৎসা কৰি যদি আপোনালোকে ইয়াৰ সমাধান পোৱা নাই, তেনেহ'লে এবাৰ হ'লেও এই মেডিচিনটো ব্যৱহাৰ কৰি চাব। নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।